যেটো এনএসপি পোর্টেল আছে ইয়াত তোমালোকে এপ্লিকেশন কৰিব লাগিব যিসকল ল'ৰা ছোৱালীয়ে এনএমএছ পৰীক্ষা পাছ কৰিছে অৰ্থাৎ তোমালোকে যদি চোৱা তেতিয়াহ'লে 2025 চনত যোৱা বছৰ 2024 চনত 23 চনত আৰু 22 চনত যিসকল ছাত্ৰছাত্ৰীয়ে পাছ কৰিছে যেটো এনএসপি পোর্টেলত এপ্লিকেশন কৰিব লাগিব নেক্সট স্কলাৰশ্বিপৰ কাৰণে কাৰণ তোমালোকে যাতে 4 বছৰৰ কাৰণে স্কলাৰশ্বিপটো পায় আৰু প্ৰত্যেক বছৰে যিসকলে আগতে কৰিছে তেওঁলোকে ৰিনিউৱেল কৰিব লাগিব আৰু যিসকলে প্ৰথম এবাৰ পাব তেওঁলোকক এপ্লিকেশন এপ্লাই কৰিব লাগিব যিয়ে নহওক আমি আটাইখিনি আলোচনা কৰিম এই ভিডিঅ'টোৰ জৰিয়তে তোমালোকে যিসকলে নকৰা কিন্তু তোমালোকে স্কলাৰশ্বিপটো নোপোৱা গতিকে সেই কাৰণে তোমালোকে এপ্লাইটো কৰিব লাগিব ইয়াত ধুনীয়াকৈ দিয়া আছে কেনেকৈ তোমালোকে কৰিব লাগিব ইয়াত চোৱা আবেদন কৰিব লাগিব তোমালোকৰ যেটো এনএসপি পোর্টেলৰ জৰিয়তে কৰিব লাগিব তোমালোকে দেখা পাইছা যেটো এনএসপি পোর্টেল এই পোর্টেলৰ জৰিয়তে তোমালোকে কৰিব লাগিব ইয়াৰ পৰতো তোমালোকে লগইন কৰিব লাগিব ঠিক আছে লগইন তোমালোকে গমে পাইছা যে এনএমএছ সিলেক্টেড ষ্টুডেন্ট মাস্ট লগ ইন লগইন using their OTR number which was already created at the time of application for the NMS examination তোমালোকৰ OTR নাম্বাৰটো ইতিমধ্যে ক্ৰিয়েট কৰাই আছে তোমালোকে জানাই তাৰপিছত don't create a new fresh OTR again আৰু তোমালোকে এক্সট্ৰাকে OTR তোমালোকে কৰিব নালাগে অৰ্থাৎ তোমালোকে য'ত কৰিবা তোমালোকে য'ত এপ্লিকেশন কৰিবা ওচৰ CSP চেণ্টাৰত কৰিবা বা তোমালোকে য'ত আবেদন কৰিছিলা তাতে কৰিব পাৰিবা আৰু যিসকলে কৰিছা লগইন তেওঁলোকে কৰিব নালাগে যিসকলে মানে এপ্লাই কৰা তেওঁলোকৰ কথা কৈছো তোমালোকে কি কৰিবা এপ্লাই যদি আগতে কৰিছাই নহয় তোমালোকে যিখন য'ত কৰিছিলা তাতে কৰিবা তেওঁলোকে জানিবই গতে তোমালোকে ইয়াত এপ্লাই কৰিবৰ কাৰণে কি লাগিব তোমালোকে ইয়াত লিখা আছে selected student of the national means come made সমগ্ৰ NMS exam to যেটো আছে 2025 must apply at national scholarship portal মানে তোমালোকে ইয়াত কৈছে যে তোমালোকে 2025 চনত যিসকলে পাছ কৰিছে তোমালোকে জলপানিৰ বাবে অৰ্থাৎ স্কলাৰশ্বিপৰ বাবে আবেদন কৰিব লাগিব এনএসপি পোর্টেলত তাৰ পিছত কি দিছে বাকি এনেকুৱা দিয়া আছে নেক্সট ইম্পৰ্টেন্ট খিনি মই কৈ দিছো the NMS holder student of 2024 2023 2022 যিসকলে আৰু 2022 must submitted the renewal application at the national scholarship portal আৰু যিসকলে যিসকলে মানে আগতে পাই আছে পইচাৰ তোমালোকে ৰিনিউৱেল কৰিব লাগিব ঠিক আছে আকৌ ৰিনিউৱেল কৰিব লাগিব তোমালোকে সোনকালে কৰি লবা আৰু লাষ্ট ডেট কেতিয়া দিয়া আছে লাষ্ট ডেট দিয়া আছে 31/7/2026 চনৰ দিয়া আছে এই লাষ্ট ডেটৰ আগত কৰিবা যদি তোমালোকে নকৰা তেতিয়া হলে কিন্তু তোমালোকৰ কি হ'ব তোমালোকে পইচাটো নোপোৱা তোমালোকে ইমান দিনে কৰা কষ্ট পৰীক্ষাত যিন কষ্ট কৰি দিছিলা এনাই যাব গতে 12000 টকা তোমালোকে ধুনীয়াকৈ পাই যাবা জাস্ট এপ্লিকেশনটো তোমালোকে কৰিবা ঠিক আছে মই সেইকাৰণে ভিডিওটো প্ৰস্তুত কৰিলো যাতে যিসকলে বাদ পৰি আছে গম নাপায় বহুতে সেইকাৰণে মই কৈ দিলো আৰু তোমালোকৰ এবাৰ যিসকলে দিব তেওঁলোকৰ বাবে আমি অনলাইন ক্লাছ লৈ আহিছো মেক্সিমামে আমাৰ তাতে পঢ়িছিলা তোমালোকে আৰু এইবাৰ আমি অনলাইন ক্লাছ লৈ আহিছো মাত্ৰ 299 টকা পেমেন্ট কৰিলে আমাৰ পৰা ক্লাছ পাব ক্লাছ ষ্টাৰ্ট হৈছে মাত্ৰ এটা ক্লাছ ষ্টাৰ্ট হৈছে বাকিখিনি হৈ থাকিব ৰুটিন আছে গতে যিসকল ছাত্ৰছাত্ৰীয়ে লব বিচাৰে তোমালোকে লব পাৰিবা নাম্বাৰটো মই দি দিছো 9394628219 অৰ্থাৎ তোমালোকৰ যদি ভাইটি ভন্টি বা তোমালোকে যদি পাছ কৰিছা গতে তোমালোকক বহুতে সুধিব যে কোড কেনেকৈ পঢ়িছা যদি তোমালোকে আমাৰ পৰা ভাল পাইছিলা বা আমাৰ কথা ক'ব পাৰিবা আমি আটাইখিনি পঢ়াই দিম আমাৰ নম্বৰটো আকৌ কৈ দিছো 9394628219 ঠিক আছে এইখিনি তোমালোকে শেয়াৰ কৰি দিবা যেহেতু তোমালোক পৰীক্ষাটো দি পাইছা তোমালোকক বহুতে সুধিব গতে তোমালোকে জনাই দিবা আৰু তোমালোকে এই এপ্লিকেশনটো সোনকালে কৰিবা বাকিখিনি চোৱা ভেৰিফিকেশন হ'ব স্কুলৰ ভেৰিফিকেশন হ'ব ডিস্ট্ৰিক্টত ভেৰিফিকেশন হ'ব আধাৰ সিডিং এইটো মেইন কথা হৈছে আধাৰ কাৰ্ডৰ লগত তোমালোকে কি কৰিব লাগিব বেংক একাউণ্টটো লিংক কৰিব লাগিব যদি লিংক নাই কিন্তু তোমালোকৰ বহুত ডাঙৰ অসুবিধা হ'ব দেই আধাৰ কাৰ্ডৰ লগত তোমালোকে কি কয় বেংকৰ একাউণ্টটো লিংক কৰিব লাগিব যদি লিংক নকৰা তেতিয়া হলে কিন্তু পইচা একেবাৰে নুখুমায় ঠিক আছে গতে পইচা লিংক খুমাব লাগিলে বৰ্তমান তোমালোকে জানা আধাৰ কাৰ্ডৰ লগত লিংক থাকিব লাগিব তোমালোকে বেংকত গৈছোৱা ডাইৰেক্ট বেনিফিট ডিবিটি যেতিয়া পইচা দি দিয়ে গতিকে আধাৰ কাৰ্ড সংলগ্ন হ'ব লাগিব গতে তোমালোকে সেইটো কৰিবা আৰু যিয়ে নহওক তোমালোকে ভালদৰে পঢ়িছিলে কাৰণে আজি স্কলাৰশ্বিপ লাভ কৰিছা গতে হেহে তোমালোকে এপ্লিকেশনটো আৰু যিসকলে আগতে পাছ কৰিছে ৰিনিউৱেলটো কৰি ল'বা ঠিক আছে নেক্সট এটা ভিডিঅ' লগ পাম আৰু কোনোবা ছাত্ৰ যদি তোমালোকৰ ওচৰত যদি কোনোবা ল'ৰা ছোৱালীয়ে দিয়ে তোমালোকক সুধিবই তোমালোকে জনাই দিবা আমাৰ ক্লাছৰ বিষয়ে ঠিক আছে নেক্সট এটা ভিডিঅ' লগ পাম